ঘৰখন হৈছে প্ৰত্যেক শিশুৰে শিক্ষাৰ আচল ঠাই। সেই ঘৰখনক শিশুৰ প্ৰথম পাঠশালা বুলি কোৱা হয়। শৈশৱ আৰু কিশোৰত ল'ৰা ছোৱালীয়ে যি শিক্ষা লাভ কৰে সেই শিক্ষাই গোটেই জীৱন ব্যক্তিক প্ৰভাৱান্বিত কৰে। সেয়ে প্ৰত্যেকজন অভিভাৱকৰ দায়িত্ব তথা কৰ্তব্য নিজৰ কৈশোৰপ্ৰাপ্ত সন্তানক উপযুক্ত মাৰ্গদৰ্শন দিয়া। সেই প্ৰত্যেকজন অভিভাৱকৰ দায়িত্ব তথা কৰ্তব্য নিজৰ কৈশোৰপ্ৰাপ্ত সন্তানক উপযুক্ত মাৰ্গদৰ্শন কৰা। ভোগবাদী মানসিকতাই আজি মানুহক ক্ৰমে ধ্বংসৰ মুখলৈ ঠেলি দিছে। সহজ সৰল মানুহৰ যি জীৱন সেয়া ত্যাগ কৰি বস্তুবাদী হৈ পৰিছে। এনে দুঃসময়ত প্ৰকৃত পিতৃ মাতৃ বা অভিভাৱক আছিল নিৰক্ষৰ। কিন্তু তেনে পৰিয়ালৰে সন্তানেও নিজে কষ্ট কৰি পঢ়ি প্ৰতিষ্ঠিত হোৱাৰ লগতে শিষ্টাচাৰপূৰ্ণ ব্যৱহাৰেৰে আনক মোহিত কৰিছিল। ইয়াৰ কাৰণ হয়তো আজিৰ দৰে ভোগবাদী মানসিকতা সেই সময়ত নাছিল। পৰিয়ালৰ মানুহৰ পৰা লাভ কৰা শিক্ষাই তেওঁলোকক কৰ্মী, ভদ্ৰ আৰু বিনয়ী কৰিছিল। শাকে পইতাই যি পাই খাইছিল। এযোৰ বা দুযোৰ কাপোৰেৰে গোটেই বছৰটো চলিছিল। লগতে ঘৰুৱা কামতো পিতৃ মাতৃক সহায় কৰিছিল। নিজৰ ভৰিত থিয় হোৱাৰ হেঁপাহে তেওঁলোকক উদ্যোগী কৰি তুলিছিল। আজিৰ পিতৃ মাতৃয়ে বিশেষকৈ আৰ্থিকভাৱে সচ্ছলসকলে সন্তানে লাগ বুলি কোৱাৰ লগে লগে হাতৰ কাষত সকলো আনি দিয়ে। কিন্তু কৈশোৰপ্ৰাপ্ত নিজৰ সন্তানৰ মনৰ বতৰা ল'বলৈ পাহৰি যায়। কৈশোৰকালত ল'ৰা ছোৱালীৰ মনত যি পৰিৱৰ্তন আহে সেয়া পিতৃ মাতৃৰ বাহিৰে কোনে বুজিব। সন্তানক মাৰপিট বা গালি খপনি নাইবা আদেশৰ সলনি বন্ধুসুলভ ব্যৱহাৰৰ দ্বাৰা যে কথা পতা উচিত সেয়া প্ৰত্যেক অভিভাৱকে জনা উচিত। কাৰণ কৈশোৰ কালছোৱা হ'ল জীৱনৰ এটা আমিদো বোজা। সেই সময়ত সন্তানক সৎ পথেৰে পৰিচালনা কৰিব পাৰিলে কেতিয়াও অসৎ পথ নলয় বুলিয়েই বিশ্বাস। সেই সময়ত ঘৰখনৰ পৰা পোৱা শিক্ষা অতি গুৰুত্বপূৰ্ণ। এই শিক্ষা কোনো কিতাপৰ পৰা আহৰণ কৰিব নোৱাৰি। সৰুতেই যদি জীৱন গঢ়াৰ ভেটি ভালকৈ বন্ধা নহয় তেন্তে পিছলৈ এই ভেটি সুদৃঢ় হ'ব বুলি আশা কৰিব নোৱাৰি। ঘৰখনত হোৱা কাজিয়া পেচাল, মাৰপিট, আৰ্থিক দুৰৱস্থা আদিয়ে শিশুৰ মনত গভীৰ ৰেখাপাত কৰে আৰু অশান্তিত ভোগে। এনেধৰণৰ খেলিমেলি পৰিৱেশৰ পৰা অহা ল'ৰা ছোৱালীয়ে সদায় হীনমান্যতাত ভোগে। ক'তো মিলিব নোৱাৰে। অলপতে খং উঠে, কঠোৰ মনোবৃত্তিৰ হয় আৰু লগৰ ল'ৰা ছোৱালীৰ লগত কাজিয়া পেচাল কৰে। বহুতো পিতৃ মাতৃয়ে ভাবে যে আমি যিদৰে নিজে শিকি বুজি ডাঙৰ দীঘল হৈছোঁ ঠিক সেইদৰে আমাৰ সন্তানেও নিজে ভুল শুদ্ধ বাচিব পাৰিব। কিন্তু আজিৰ পৰিৱেশ আৰু আগৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য। এতিয়া চাৰিওফালে ভোগবাদী মানসিকতাৰ আমন্ত্ৰণ। এই আমন্ত্ৰণ এৰাই চলা বৰ টান। গতিকে এই আমন্ত্ৰণৰ পৰা সন্তানক সৎ সৰল পথৰ নিৰ্দেশনা দিব পাৰে কেৱল পিতৃ মাতৃয়ে। অৱশ্যে এই ক্ষেত্ৰতো কঠোৰ মনোবৃত্তি পৰিহাৰ কৰিব লাগিব। সন্তানৰ লগত বন্ধুসুলভ আচৰণৰ দ্বাৰা সিহঁতৰ মন জয় কৰিব লাগিব। কোনটো শুদ্ধ আৰু কোনটো ভুল পথ সেয়া মৰমেৰে তথা কৌশলেৰে বুজাব লাগিব। পিতৃ মাতৃৰ বন্ধুসুলভ আৰু মৰমীয়াল ব্যৱহাৰে সন্তানকো তেওঁলোকক বিশ্বাসত ল'বলৈ বাধ্য কৰিব আৰু নিজৰ মনৰ দুৱাৰ খুলি পিতৃ মাতৃক সুখ দুখ, ভাল লগা বেয়া লগা আদি কথাৰ ভাগ দিব। তেতিয়া পিতৃ মাতৃয়ে সন্তানে কৰা ভুলৰ বাবে কঠোৰ ব্যৱস্থা হাতত নলৈ তেনেধৰণৰ কামৰ বেয়া দিশটোৰ বিষয়ে মৰমেৰে বুজালে নিশ্চয় সন্তানেও বেয়া পথৰ পৰা আঁতৰি আহিব। গতিকে সন্তানকে দোষী নকৰি ভৱিষ্যত জীৱন সুখৰ কৰিবৰ বাবে পিতৃ মাতৃয়ে আগভাগ ল'ব লাগিব।